প্ৰিয় দৰ্শক, ৩ মাৰ্চ ২০২৬ তাৰিখে হোৱা চন্দ্ৰগ্ৰহণৰ দিনা এই ৫টা কাম ভুলতেও নকৰিব। নহ'লে চন্দ্ৰদেৱ আৰু ৰাহু-কেতু আপোনাৰ ওপৰত ৰুষ্ট হ'ব পাৰে, যাৰ ফলত ঘৰলৈ দৰিদ্ৰতা নামি আহিব। ঘৰ সম্পূৰ্ণৰূপে কংগাল হৈ পৰাৰ পথলৈ যাব পাৰে। সেয়ে সম্পূৰ্ণ তথ্য জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, এই বছৰৰ চন্দ্ৰগ্ৰহণে নিজৰ সৈতে অত্যন্তই শ্ৰেষ্ঠ, শুভ আৰু একে সময়তে সংবেদনশীল যোগ লৈ আহিছে। বিশেষকৈ কিছুমান বিশেষ খগোলীয় যোগ সৃষ্টি হৈছে, যাৰ প্ৰভাৱ আমাৰ ভাগ্য আৰু মানসিক অৱস্থাৰ ওপৰত গভীৰ হ'ব। প্ৰিয় দৰ্শক, ৩ মাৰ্চ ২০২৬ তাৰিখে হোৱা এই চন্দ্ৰগ্ৰহণৰ দিনা শিৱ যোগ, ধন যোগ, নক্ষত্ৰ যোগ, অমৃতসিদ্ধি যোগ আৰু মহালক্ষ্মী যোগ গঠন হৈছে বুলি কোৱা হৈছে। এইবাৰৰ চন্দ্ৰগ্ৰহণ আৰু অধিক বিশেষ, কাৰণ ই ভাৰতত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হিচাপে ব্লাড মুন ৰূপত দেখা যাব। বৈজ্ঞানিকসকলে কৈছে যে যেতিয়া পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰে, তেতিয়া সূৰ্যৰ ৰঙা ৰশ্মিবোৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে বেঁকা হৈ চন্দ্ৰৰ ওপৰত পৰে। তাৰ ফলতেই চন্দ্ৰ সম্পূৰ্ণৰূপে ৰঙা হোৱা দেখা যায়। প্ৰিয় দৰ্শক, কল্পনা কৰক, ৰাতিৰ অন্ধকাৰ আকাশত এটা উজ্জ্বল ৰঙা চন্দ্ৰ। এই দৃশ্য কেৱল আধ্যাত্মিক দৃষ্টিৰেই নহয়, বৈজ্ঞানিক দৃষ্টিৰেও অত্যন্ত আচৰিত আৰু দুৰ্লভ। প্ৰিয় দৰ্শক, সেইদিনাই ফাল্গুন পূৰ্ণিমা পৰিছে। আমাৰ হিন্দু ধৰ্ম মতে এই পূৰ্ণিমা তিথিত মা লক্ষ্মী পৃথিৱীত অৱতৰণ কৰে আৰু নিজৰ ভক্তসকলৰ ওপৰত কৃপা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। আনহাতে সেইদিনাই হোলিকা দহন অনুষ্ঠিত হ'ব আৰু তাৰ পিছদিনা পবিত্ৰ হোলী উৎসৱ উদযাপন কৰা হ'ব। বেদ পুৰাণ অনুসাৰে এনেধৰণৰ হোলী আৰু চন্দ্ৰগ্ৰহণৰ সংযোগ ১৫২ বছৰৰ পিছত পুনৰ আহিছে বুলি কোৱা হৈছে। সেইদিনা কৰা পূজা, সাধনা বা যিকোনো ধৰ্মীয় কাম কেতিয়াও বিফল নহয়। এইদিনা কিছু বিশেষ উপায় কৰিলে আপুনি নিজৰ জীৱনৰ সকলো ধৰণৰ দুখ, সমস্যা, কষ্ট আৰু বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰে। আনহাতে এই পবিত্ৰ চন্দ্ৰগ্ৰহণৰ দিনটোত কিছুমান কাম কৰা একেবাৰে কঠোৰ নিষেধাজ্ঞা আছে। যিকোনো মহিলা বা পুৰুষে যদি সঠিক জ্ঞান আৰু তথ্য নোলোৱাকৈ চন্দ্ৰগ্ৰহণৰ দিনা এই ৫টা কাম কৰে, তেন্তে চন্দ্ৰদেৱ আৰু গ্ৰহসমূহৰ নকাৰাত্মক দশাৰ ফলত সেই ব্যক্তিয়ে জীৱনভৰ হতাশাৰ সন্মুখীন হ'ব পাৰে। সেয়ে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আধা-আধৰুৱাকৈ নাচাব। এনে বহু লোক আছে যিয়ে ভিডিঅ'টো মাজে মাজে এৰি দিয়ে আৰু এনে লোকে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। সেয়ে ভিডিঅ'টো আধাতে নেৰিব, সম্পূৰ্ণকৈ চাব। যদি আপুনি চন্দ্ৰদেৱ আৰু ভগৱান শিৱৰ সঁচা ভক্ত, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণক বিশেষ গুৰুত্ব দিয়া হয়, কিয়নো এইদিনা আত্মশুদ্ধি, সংযম আৰু সাধনাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মনা হয়। গ্ৰহণৰ সময়ত কৰা পূজা বা সাধনাৰ ফল বহুগুণে বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়, কিন্তু অসাৱধানতাৰ ফলত গুৰুতৰ ক্ষতিও হ'ব পাৰে। স্কন্ধ পুৰাণ আৰু জ্যোতিষশাস্ত্ৰ অনুসাৰে গ্ৰহণৰ সময়ত দেৱশক্তিৰ ওপৰত প্ৰভাৱ পৰে বুলি কোৱা হৈছে। ধৰ্মীয় বিশ্বাস অনুসাৰে এইদিনা চন্দ্ৰৰ ওপৰত ৰাহু আৰু কেতুৰ ছাঁ পৰে, যাৰ ফলত বিভিন্ন ধৰণৰ নকাৰাত্মক প্ৰভাৱৰ সৃষ্টি হয়। যদি কোনো ব্যক্তিয়ে চন্দ্ৰগ্ৰহণৰ দিনা নিষিদ্ধ কাম কৰে, তেন্তে তেওঁৰ ঘৰ-দুৱাৰৰ পৰা শুভ শক্তি আঁতৰি যাব পাৰে। বিশেষকৈ গৃহস্থ মহিলা আৰু পৰিয়ালৰ জ্যেষ্ঠসকলে এই কথা বিশেষভাৱে মনত ৰাখিব লাগিব, নহ'লে ঘৰলৈ ভয়ংকৰ দৰিদ্ৰতা নামি আহিব পাৰে। প্ৰিয় দৰ্শক, জ্যোতিষ আৰু বৈদিক অধ্যয়ন অনুসাৰে ৩ মাৰ্চত লগা এই মহা চন্দ্ৰগ্ৰহণ ১৫২ বছৰৰ পিছত আহিছে বুলি কোৱা হৈছে, কিয়নো এই চন্দ্ৰগ্ৰহণ ভাৰতত স্পষ্টকৈ দেখা যাব আৰু ই এটা ব্লাড মুন চন্দ্ৰগ্ৰহণ হ'ব, অৰ্থাৎ এই সময়ত চন্দ্ৰ ৰক্তৰ দৰে ৰঙা দেখা যাব। সেই সময়ত নকাৰাত্মক শক্তিসমূহ নিজৰ চৰম সীমাত থাকিব বুলি বিশ্বাস কৰা হয়। সেয়ে আপোনালোকে এই ভিডিঅ'টো সহজভাৱেই নল'ব। বহু বছৰৰ পিছত এনে এক দুৰ্লভ সংযোগ গঢ় লৈছে। চন্দ্ৰগ্ৰহণৰ এই পবিত্ৰ দিনটোত কিছুমান বিশেষ গ্ৰহ যোগ গঠন হৈছে।
তাৰ ভিতৰত ধনলাভৰ যোগ আছে বুলি কোৱা হৈছে। আৰু এই দিনটোত এটা সাধাৰণ উপায় পালন কৰি আপুনি এই যোগৰ লাভ ল'ব পাৰে আৰু নিজৰ জীৱনৰ ধন সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পাব পাৰে। লগতে আমি জানিম এইদিনা কোনবোৰ ৰামবাণ উপায় কৰিলে আপোনাৰ জীৱনত 100% লাভ হ'ব পাৰে। লগতে সেই 5টা ভুলৰ কথাও ক'ম যাৰ বাবে আপুনি 7 জনম ধৰি কষ্ট ভোগ কৰিব নালাগে। সেয়ে আজিৰ এই ভিডিঅ'টো অতি জ্ঞানবৰ্ধক হ'বলৈ গৈ আছে। নিজৰ লাভৰ বাবে ভিডিঅ'টি শেষলৈকে চাই থাকিব লাগিব। যদি আপুনি ভিডিঅ'টো মাজে মাজে এৰি চায় তেন্তে জীৱনত সফলতা লাভ কৰাটো কঠিন হ'ব পাৰে। ভিডিঅ'টো মনোযোগেৰে সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আন কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব। প্ৰিয় দৰ্শক, আহক ভিডিঅ'টোলৈ আগবাঢ়ো। যদি আপুনিও বিচাৰে চন্দ্ৰদেৱ আৰু ভগৱান শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকক, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি অৱশ্যই লিখিব। প্ৰিয় দৰ্শক, প্ৰথমেই জানি লওঁ এই চন্দ্ৰগ্ৰহণ ভাৰতত কিমান বজাৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্ত হ'ব। ইয়াৰ সূতককাল কিমান সময়ত হ'ব আৰু ভাৰতৰ কণ কণ ৰাজ্যত দেখা যাব। প্ৰিয় দৰ্শক, ই এটা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ যি ভাৰতৰ প্ৰত্যেক ৰাজ্য, প্ৰত্যেক গাঁও আৰু চহৰত দেখা যাব। এই গ্ৰহণ দুপৰীয়া 3:20 পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 6:47 লৈ চলিব আৰু ইয়াৰ সূতককাল 9 ঘণ্টা আগতেই অৰ্থাৎ পুৱা 6:20 পৰা আৰম্ভ হ'ব। এতিয়া কথা হ'ল ভাৰতত এই চন্দ্ৰগ্ৰহণ ক'ৰ পৰা দেখা যাব। মূলতঃ পূৰ্বোত্তৰ ৰাজ্যসমূহ যেনে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু পশ্চিম বংগত স্পষ্টকৈ দেখা যাব। আনহাতে দিল্লী, উত্তৰ প্ৰদেশ, মুম্বাই আৰু জয়পুৰ আদি অঞ্চলত সন্ধিয়া সূৰ্যাস্তৰ আশে-পাশে আংশিকভাৱে দেখা যাব বুলি কোৱা হৈছে। এইটো এটা ব্লাড মুন চন্দ্ৰগ্ৰহণ। পূৰ্বোত্তৰ ভাৰতৰ ভিতৰত বিশেষকৈ কলকাতাত ইয়াৰ দৃশ্যমানতা অধিক ভাল হ'ব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, ই এটা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। খগোল শাস্ত্ৰ অনুসাৰে ইয়াক ব্লাড মুন বোলা হয়, অৰ্থাৎ এই সময়ত চন্দ্ৰ সম্পূৰ্ণ ৰঙা ৰঙৰ দেখা যাব। যিহেতু এই গ্ৰহণ ভাৰতত দেখা যাব, সেয়ে ইয়াৰ সূতককালো মান্য হ'ব আৰু ধৰ্মীয় নিয়মসমূহো পালন কৰা হ'ব। এতিয়া জানি লওঁ চন্দ্ৰগ্ৰহণৰ সময়ত কোনবোৰ ভুল একেবাৰেই কৰিব নালাগে। প্ৰথমতে এই কথা বুজি লওক, চন্দ্ৰগ্ৰহণৰ সূতককাল পুৱা 6:20 পৰা আৰম্ভ হ'ব। ইয়াৰ পিছত যদি আপোনাৰ ঘৰতে কোনো গৰ্ভৱতী মহিলা থাকে তেন্তে ভুলতেও ঘৰৰ বাহিৰলৈ নাযাব। গধূলি 3:20 পৰা গ্ৰহণ আৰম্ভ হোৱাৰ পাছত গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে সাৱধান থাকিব লাগিব যাতে চন্দ্ৰৰ পোহৰ তেওঁলোকৰ গৰ্ভৰ ওপৰত নপৰে, নহ'লে ইয়াৰ দুষ্প্ৰভাৱ গৰ্ভত থকা শিশুৰ ওপৰত পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। যদি আপুনি মহিলা তেন্তে চন্দ্ৰগ্ৰহণৰ দিনা ভুলতেও তেলৰ মালিচ নকৰিব আৰু চুলিত তেল নলগাব, নহ'লে আপোনাৰ কুণ্ডলীত চন্দ্ৰৰ অৱস্থা দুৰ্বল হ'ব পাৰে, যাৰ ফলত নৱগ্ৰহৰ পীড়া ভোগ কৰিবলগীয়া হ'ব পাৰে। দ্বিতীয় কথাটো আপোনালোকে বিশেষভাৱে মনত ৰাখিব লাগিব, চন্দ্ৰগ্ৰহণৰ দিনা ভুলতেও তুলসী গছত পানী নিদিব আৰু তুলসী গছক স্পৰ্শ নকৰিব, নহ'লে আপুনি বিভিন্ন ধৰণৰ দোষৰ সন্মুখীন হ'ব পাৰে, যেনে শনি দোষ, মংগল দোষ, ৰাহু দোষ আদি। ইয়াৰ ফলত নৱগ্ৰহৰ পীড়া আৰম্ভ হ'ব পাৰে বুলি কোৱা হয়। সেয়ে আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলে এই কথাটো বিশেষভাৱে মনত ৰাখিব, চন্দ্ৰগ্ৰহণৰ দিনা ভুলতেও তুলসীক স্পৰ্শ নকৰিব। তৃতীয় কথাটো হ'ল, যেতিয়াই চন্দ্ৰগ্ৰহণৰ সূতককাল আৰম্ভ হয় তেতিয়াই আপুনি বিশেষভাৱে সাৱধান থাকিব লাগিব। সেই সময়ছোৱাত টকাৰ লেনদেন একেবাৰেই নকৰিব। আপুনি ব্যৱসায়ী হ'লেও সূতককাল আৰম্ভ হোৱাৰ পিছত ধনৰ লেনদেন নকৰিব, নহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ আৰ্থিক অৱস্থাত পৰিব পাৰে বুলি কোৱা হয়। আনকি আপোনাৰ ব্যৱসায়ও লোকচানত পৰি ধ্বংস হ'ব পাৰে। সেয়ে এই কথাটো বিশেষভাৱে মনত ৰাখিব।
চতুৰ্থ কথাটো হ'ল চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ পিছত স্বামী স্ত্ৰীয়ে পৰস্পৰৰ মাজত দূৰত্ব বজাই ৰাখিব লাগে আৰু ব্ৰহ্মচৰ্য পালন কৰিব লাগে। সূতককাল আৰম্ভ হোৱাৰ পিছত স্বামী স্ত্ৰীয়ে কোনো ধৰণৰ কাজিয়া বিবাদ নকৰিব। যদি চন্দ্ৰগ্ৰহণৰ দিনা ঘৰত হাই কাজিয়া হয় তেন্তে ঘৰলৈ নকাৰাত্মক শক্তিৰ প্ৰভাৱ আহিব পাৰে বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে তেনে অৱস্থাত দেৱ-দেৱীয়ে ঘৰ এৰি গুচি যায় আৰু ঘৰত কেতিয়াও উন্নতি কৰিব নোৱাৰে। ফলস্বৰূপে গোটেই বছৰটো দৰিদ্ৰতা, সমস্যা আৰু কষ্টৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, পঞ্চম কথাটো বিশেষকৈ মনত ৰাখিব। চন্দ্ৰগ্ৰহণৰ দিনা ভুলতেও আমিষ আহাৰ যেনে মাছ, মাংস, কণী আদি খাব নালাগে। যদি আপুনি নেচাজাতীয় বস্তু সেৱন কৰে তেন্তে ৩ মাৰ্চৰ গোটেই দিনটো এনে বস্তু নাখাব। নহ'লে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ জীৱনত এনেদৰে পৰিব পাৰে যে পিছলৈ আপুনি লোৱা প্ৰতিটো সিদ্ধান্ততেই লোকচান হ'ব। প্ৰিয় দৰ্শক, বহু মানুহে মঙলবাৰে চুলি কাটে। আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো, এই আহি থকা চন্দ্ৰগ্ৰহণৰ দিনা ভুলতেও চুলি নাকাটিব আৰু নখ নাকাটিব। চন্দ্ৰগ্ৰহণৰ দিনা চুলি আৰু নখ কটা অতি অশুভ বুলি মনা হয়। কোৱা হয় এনে কৰিলে ব্যক্তিৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাব পাৰে। আনহাতে ঘৰৰ ঝাৰুটো এনে ঠাইত ৰাখিব লাগিব যাতে চন্দ্ৰৰ পোহৰ ভুলতেও ইয়াৰ ওপৰত নপৰে। ঝাৰু হৈছে পৰিচ্ছন্নতাৰ প্ৰতীক। সেয়ে বেদ পুৰাণ অনুসাৰে চন্দ্ৰগ্ৰহণৰ দিনা চন্দ্ৰৰ পোহৰ ঘৰৰ ঝাৰুৰ ওপৰত নপৰাটোও উচিত বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এই দিনা ভুলতেও ঘৰৰ মুখ্য দুৱাৰত জোতা-চেন্দেল নাৰাখিব। শাস্ত্ৰ আৰু বেদ পুৰাণত উল্লেখ আছে যে যিজনে চন্দ্ৰগ্ৰহণৰ দিনা ঘৰৰ মুখ্য দুৱাৰত জোতা-চেন্দেল ৰাখে সেই ঘৰলৈ নকাৰাত্মক শক্তিৰ প্ৰৱেশ হয়। ফলত সেই ঘৰৰ উন্নতি সম্পূৰ্ণভাৱে ৰৈ যায়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মই কোৱা এই তথ্যসমূহ জানি ভাল পালে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছো। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।